নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বৰ ডাঙৰ ধুমুহা আহিছে। কাৰ কাৰণে আহিছে আমি নাজানো। আপোনালোকে ইতিমধ্যে শুনিছেই অসমত বোলে বৰ ডাঙৰ ধুমুহা আহিছে। এইফালে আমাৰ বিহু আহি পাইছেই, ফেব্ৰুৱাৰীটো এতিয়া শেষৰ ফালে গৈ আছে। তো ধুমুহা, কাৰণ জুবিনৰ মৃত্যুৰ পিছত কি হ'ল, মানে যিমান আমাৰ অনুষ্ঠান হৈ আছে আমি অলপ সীমিত কৰিব চেষ্টা কৰি আছোঁ। সকলোৱে চেষ্টা কৰিছে। তো স্বাভাৱিকতে আমি পেণ্ডেল বনাওঁতে অলপ সাৱধান, খুব ভালকৈ বনাব লাগিব, নহ'লে যোনটো ধুমুহা আহি আছে সেই ধুমুহাত উৰি যাব পাৰে। কথাটো কোনে কৈছে ধুমুহাৰ কথা জানেনে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব বিচাৰিছে যে অমিত শ্বাহ মনে মনে আছে, ডাঙৰ এটা ধুমুহা আহিব। তেওঁ অমিত শ্বাহক সাগৰৰ লগত কম্পেয়াৰ কৰিলে। সাগৰখন যেতিয়া শান্ত হৈ থাকে, ইয়াৰ অৰ্থ নহয় যিটো চিৰকালৰ কাৰণে শান্ত, তাতো কিন্তু ধুমুহা আহিব পাৰে, বহুত চুনামি হ'ব পাৰে, বহুত কিবা কিবি হ'ব পাৰে। এতিয়া কাৰ চুনামি হ'ব সেইটোৱে কথা। এনেকুৱাতো হ'ব পাৰে ন, যে হয়তো হিমন্ত বিশ্বৰ যি কাৰবাৰ, এই কাৰবাৰত যেনেকৈ অসমবাসীয়ে অতিষ্ঠ, অৰ্ণৱ গোস্বামীৰ নিচিনা মানুহ, গদি মিডিয়াৰ মানুহো কিন্তু আপোনাৰ হিমন্তক সোধাই এৰা নাই। তাকো কিন্তু একদম টাফ কুৱেশ্যন কৰিছে, আপোনালোকে দেখিছে চাগে ছ'চিয়েল মিডিয়াত। এতিয়া বিজেপিৰ কাৰণে মূৰৰ কামৰণি হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে এই ধুমুহাত হয়তো এনেকুৱা হ'ব পাৰে যে হিমন্ত উৰি গ'ল, সৰ্বানন্দ সোণোৱাল ইন হৈ গ'ল, হিমন্ত আউট, সৰ্বানন্দ সোণোৱাল ইন। বা এনেকুৱা হ'ব পাৰে যে এই গোটেইকেইটা এটাৰ পিছত, কাৰণ সৰ্বানন্দটো কেতিয়াবাই উৰিলেতো, হিমন্ত উৰিব, মাজত আহি যাব আপোনাৰ গৌৰৱ গগৈ আহি যাব, তেনেকুৱাই হ'ব পাৰে। কাৰণ এই গোটেই পৰিস্থিতিৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী নিজে জগৰীয়া, বেলেগ কোনো মানুহ কিন্তু জগৰীয়া নহয়। নিজৰ ভৰিত নিজে কোৰাল মৰা কামটো কৰি আছে। আৰু তেওঁৰ উপদেষ্টা কোন হয় মই নাজানো, কাৰণ তেওঁৰ উপদেষ্টা নিশ্চিতভাৱে শকুনি হ'ব লাগিব। তেওঁ ধৰিব পৰা নাই এই শকুনি মামাটো যে হাৰামী হয়, তাৰ হিতাকাংক্ষী নহয়, তাৰ বদমাছ, তাক বৰবাদ কৰিবলৈ আহিছে, সেই বস্তুটো অনুভৱ নকৰিলে কিন্তু এই মহাভাৰতৰ দশাই হ'ব আৰু। তো শকুনি সম্পৰ্কে আৰু বেছি ক'বলৈ নাই, কাৰণ শকুনিৰ বিষয়ত মই অলৰেডি এপিছড কৰিছোঁহি। এতিয়া কাৰণ পাকিস্তান লিংকটো কোনোপধ্যে ধৰিব পৰা নাই। আৰু অমিত শ্বাহ কেতিয়াৰ পৰা মনে মনে থকা মানুহ? অমিত শ্বাহটো কেতিয়াও মনে মনে নাথাকে। এই 2014 পৰা 2026লৈকে টানি আছে। ক'ৰবাত ঘুচপেটীয়া বুলি কয়, ক'ৰবাত বাংলাদেশী বুলি কয়, এটা ওলাব আছে, অতদিন কৰি আছো কি তই? আৰু দেখা গৈছে যে প্ৰধানমন্ত্ৰীতকৈ পাৰ্লামেণ্টত অমিত শ্বাহ বেছি কথা পাতে, আৰু তেওঁৰ বিভাগৰ যোনটো বিষয় নহয় সেইটো লৈ তেখেতে মাত মাতে। হয়, অমিত শ্বাহ মনে মনে থাকে। কোনটো সময়ত জানেনে? যোনটো সময়ত আপোনাৰ ইণ্ডিয়া পাকিস্তান আৰু বাংলাদেশৰ যি খেলবিলাক হ'বলৈ আছে, ক্ৰিকেট খেল, তেতিয়াহে। সৌৰভ গাংগুলীক নিশ্চয় মনত আছে, BCCIৰ প্ৰেচিডেণ্ট আছিলে। তাৰ তলত আছিলে জয় শ্বাহ, তাৰ অমিত শ্বাহৰ পুতেক। তো গতিকে তাত কিন্তু সেইটো পৰিবাৰবাদ নহয়, যে নিজৰ পৰিয়ালৰ মানুহক যে দিলে, সংস্থাপিত কৰিলে, সেইটো পৰিবাৰবাদ নহয়। কাৰণ BCCI ৰেকৰ্ড হেৰাই গৈছে। ইয়াৰ আজি BCCIৰ জন্মলগ্নৰ পৰা আজি কপতি ইমান প্ৰফিট কৰিব পৰা নাই, কাৰণ এইটো টোটেলি কমাৰ্চিয়েলাইজ কৰি দিয়া হৈছে। এই খেলবিলাক যেতিয়া অনুষ্ঠিত হ'ব নোৱাৰে, এই খেলটোক কেনেকৈ মেনেজ কৰিব, মেনেজ কৰাৰ কাৰণে তেতিয়াহে অমিত শ্বাহ মনে মনে থাকি তলে তলে কাম আৰম্ভ কৰে। তেওঁ ধুমুহা আনিব নোৱাৰে। তো এই ধুমুহাত কোন উৰিব, কোন থাকিব, এইটো সময়ে ক'ব। গতিকে কমেণ্ট বক্সত আপোনালোকে কমেণ্টছ দিব। আৰু আমাৰ চ'ৰ্চত জনামতে কিন্তু বিজেপিৰ হাইকমাণ্ড অতিষ্ঠ হৈ গৈছে হিমন্তৰ এই কাৰবাৰত। গতিকে ধুমুহা অসমবাসীয়ে চাব না, বিহুৰ সময়ত চাম না, ইলেকশ্যনত চাম, এই বস্তুটো কিন্তু সময়ত আমি অপেক্ষা কৰিব লাগিব, উপায় নাই। কিন্তু মনে মনে আছে, তেনেকৈ একোডাল কৰিব পৰা নাই। আজিলৈকে অমিত শ্বাহ একোডাল কৰিবই পৰা নাই। আৰু তেওঁ মাতে, আপুনি বেলেগ কাৰোবাৰ এক্সাম্পল আনিব লাগিছিলে, আপুনি বেলেগ কাৰোবাৰ এক্সাম্পল অনা নাই। অমিত শ্বাহ, যিজন নেকি অনবৰত বকি থাকে কিবা কিবি,
কাৰণ তেওঁ অসমলৈ আহিলে বেংগল যাব, মানে য'ত ওচৰা ওচৰি য'ত ষ্টেট আছে, য'তে ইলেকশ্যন আছে, তাত গৈ মানে খামুচি মাৰি বহি থাকিব। আৰু সেই একেইটা নেৰেটিভ এইবিলাক মানুহকেইতো ক'ত অসম বাংলাদেশৰ পৰা কিমান হাজাৰ কিলোমিটাৰ দূৰত ঝাৰখণ্ডত গৈও আপোনাৰ মানে বাংলাদেশী ভোট বিচাৰি পালে, পাত্তা নাপালে। তাত ঝাৰখণ্ডে মানে ঝাৰ মাৰি মানে একদম ঝাৰু খেদা কৰি দিলে বিজেপিক তাত। তো গতিকে ধুমুহা আহিছে, কি আহিছে আমি অপেক্ষা কৰাৰ বাহিৰে উপায় নাই। ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।